হেল্ল' গাইজ, মই নাৰ্গিছ আৰু আপোনালোকে চাই আছে মোৰ 7 মিনিট ব্লগ। মই সন্ধিয়া ঘৰৰ পৰা ওলাইছোঁ। মোৰ অনলাইনত কিবা কাম আছিল, সেইটো কাম কমপ্লিট কৰি সেনেকৈ ভাবিলোঁ ঘৰত নাযায় অকণমান ঘূৰিও লওঁ। আৰু এনেতো সদায় সদায় অহা নহয়, সেইকাৰণে। আৰু মোৰ লগত আছে মোৰ ছিষ্টাৰ। ভাবা যায় যে কিমান বুজি ৰাতি হৈ গৈছে, সিমানো ৰাতি হোৱা নাই, এতিয়া বাজি 6:30মান। তো ভাবা যায় ইমান ৰাতি হৈ গৈছে, এতিয়া 6:30মান বাজে আৰু ঘৰ যাই পাম মই 7টামান বজাত। এতিয়ালৈকে মই একো খাব যোৱা নাই, তো এতিয়া ভাবিলোঁ যে অলপমান কিবা খাই লওঁ, আহিছোঁৱে যদি বাহিৰত। তো ইয়াৰ এটা হোটেলত, ৰাস্তাতে যে হোটেলবিলাক দিয়ে, সেই তাৰ পৰা কিবা কিবি খাই ল'লোঁ। তাৰপিছত মই ঘৰত আহি এনেকৈ মোৰ চাহ নাখালে নহয়ে, তো সেইকাৰণে মই চাহ খাই আছোঁ। তাৰপিছত গুড মৰ্ণিং গাইজ, এইটো নেক্সট ডে হয়। গুড মৰ্ণিং যদিও নাই, এইটো 12টা পাৰ হৈ গৈছে। ইয়াতে মোৰ ভাবি আজি যাব তাৰ মাৰ ঘৰত, তো সেইকাৰণে আজি বনাই আছোঁ মই মাটন। মই বনাই আছোঁ, ভাবি বেলেগ কিবা কাম কৰি আছে, ভাবিলোঁ যে ময়ে বনাওঁ। তাৰপিছত আজিতো দেৱালী, ফাৰ্ষ্ট দেৱালী হয়, তো সেইকাৰণে আমাৰ মুছলিমত কিবা নিয়ম আছে যে বাহিৰত জুই লগাব লাগে, যে ধোঁৱা ঘৰত দিব লাগে, কিবা হয় চাগে সেইকাৰণে। তো ইয়াত চাব পাৰে মোৰ মাহীহঁতৰ ঘৰতো এইবিলাক লগাইছে, তাৰমানে জুই লগাইছে, সকলোৱে কিবা কিবি কৈ আছিল। আৰু তাৰপিছত মই ভাবিলোঁ যে ময়ো লগাম, মই ঘৰত যাই সেনেকৈ আজান দি দিছে। তাৰপিছত সিহঁতে আমাৰ ঘৰত আছিলে, ইয়াত চাব পাৰে ময়ো লগাই দিছোঁ, ইয়াত আমাৰ ঘৰত জুই লগাই দিছোঁ। আৰু তাৰপিছত আৰু কিবা নিয়ম আছিল, সেইবিলাকো কৰিলোঁ। তাৰপিছত ৰাতি মোৰ ভাই লৈ আহিছিল চিঙৰা, চাহ দি খাবৰ কাৰণে। এইটো নেক্সট ডে হয় দেই। আৰু ইয়াত চাব পাৰে মোৰ স্পিৰিটখন, ক'বচোন কেনে লাগিছে। বাই বাই গাইজ।